মহাত্মা গান্ধীৰ সপোন বাস্তৱায়িত কৰাৰ কাৰণে 1957 চনত বলৱাল ৰায় মেহতাৰ নেতৃত্বত প্ৰথম পঞ্চায়তী এখন প্ৰৱৰ্তন হৈছিল আৰু 1949 চনত এই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ নেতৃত্বত প্ৰথম ইমপ্লিমেণ্টেশ্যন হৈছিল। পঞ্চায়তী ৰাজৰ যি সপোন সেই সপোন সৰগত কৰি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ঘোষণা কৰিছিল যে টিকটৰ কাৰণে কোনো ৰাজীৱ ভৱনলৈ যাব নালাগে আৰু সেই প্ৰস্তাৱক অগ্ৰাধিকাৰ দি পৰহিদিনা 4 মাৰ্চত মাল্লিকাৰ্জুন খাৰগে ডাঙৰীয়াৰ নেতৃত্বত আমাৰ নেতা ৰাহুল গান্ধীৰ উপস্থিতিত এই ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ নীতিটোক অলপ অগ্ৰাধিকাৰ দি জিলাসমূহলৈ এই সময়ত হস্তান্তৰ কৰিছিল প্ৰাৰ্থী চিলেকশ্যনৰ ক্ষেত্ৰত। কিন্তু আমাৰ প্ৰাৰ্থী ৰাজীৱ ভৱনলৈ নগৈ আমাৰ স্থানীয় যিবিলাক ৰাজীৱ ভৱন আছে সমষ্টি ভিত্তিত তাত আমি আমাৰ প্ৰাৰ্থী জিলা পৰিষদৰ প্ৰাৰ্থী ঘোষণা কৰাৰ কাৰণে আপোনাক আমি আমন্ত্ৰণ কৰিছোঁ। আমাৰ কামৰূপ ৰঙিয়া সমষ্টিত 4টা জিলা পৰিষদ আছে। তাত আমাৰ ৰঙিয়া গ্ৰাম্য ব্লক কংগ্ৰেছৰ অধীনত 2টা জিলা পৰিষদ আছে। এটা হ'ল নতুনকৈ নামকৰণ কৰিছে হৰত্ব বীৰত্ব জিলা পৰিষদ। তাৰ কাৰণে আমি আমাৰ কেইবাজনো যোগ্য প্ৰাৰ্থী আছিল। আমি সৰ্বসন্মতিক্ৰমে আমাৰ দলি মহন্ত বাইদেউক আমি আমাৰ প্ৰাৰ্থী হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মহিলা প্ৰাৰ্থী হিচাপে আমি প্ৰক্ষেপ কৰিছোঁ। আন এটা আমাৰ ৰঙিয়া গ্ৰাম্য ব্লকৰ অন্তৰ্গত জিলা পৰিষদ সমষ্টি পাণ্ডুৰী মৌজা, এই মৌজাটোতো আমাৰ কেইবাজনো যোগ্য প্ৰাৰ্থী আছিল। কিন্তু আমি আলোচনা ভিত্তিত আমাৰ যুৱ নেতা দিব্যজ্যোতি কলিতাক আমি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে আমি মনোনীত কৰিছোঁ। এতিয়া কথা হ'ল আমাৰ ইয়াত ৰঙিয়া সমষ্টিত অহা 7 তাৰিখে নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰিছে। এই চিগতে মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত ৰাইজৰ পক্ষত থিয় দি আপোনালোকে অন্তত ইলেকশ্যনত আমি সচৰাচৰ দেখা পাওঁ সাহসীয়া পক্ষৰ হৈ চৰকাৰী যন্ত্ৰটো ব্যৱহাৰ হয় আৰু বিজেপিৰ লোভ ভয় ভাবুকিৰ যি ৰাজনীতি এই ৰাজনীতিৰ প্ৰতি আপোনালোকে যাতে সূক্ষ্ম দৃষ্টি ৰাখি গণতন্ত্ৰ বচোৱাৰ স্বাৰ্থত আমাক সকলো প্ৰকাৰে সহায় সহযোগিতা কৰে তাৰ মই কাৰণে তাৰ কামনা কৰিছোঁ আৰু সকলো ধৰণৰ সহায় সহযোগিতা পাম বুলি আশা ৰাখিছোঁ। বাকী দুটা আমি ঘোষণা কৰিম ইতিমধ্যে। সেইটো আমাৰ ফাইনেল হৈছে। কিন্তু যিহেতু মোৰ ব্লকৰ আণ্ডাৰ 2টা পৰে গতিকে বাকী 2টা ডিমুত আজি গধূলি বা কালি ৰাতিপুৱা প্ৰেছ মিট হ'ব। কিন্তু কেণ্ডিডেট আমাৰ অলৰেডি ফাইনেল হৈ গৈছে। তাত মানে এনাউন্সমেণ্ট ফৰ্মেলি নিদিওঁ, কিন্তু মই জানো কেণ্ডিডেট 2টা তাত ফৰ্মেলি এনাউন্সমেণ্ট 2টা দিব।